লৈ আহিছো লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সমৰ্থনত এবাৰ আগুৱাই আহিছে জমিয়ত উলেমা হিন্দে বিজেপিক ভোট দিবলৈ সংখ্যালঘু লোকক আহ্বান জনাইছে কিয়নো বিজেপিৰ শাসনকালত অসমৰ মুছলমান সুখত আছে বুলি মন্তব্য কৰিছে জমিয়ত উলেমা হিন্দে আৰু যাৰ বাবে লাখ লাখ সংখ্যালঘু ৰাইজক আহ্বান জনাইছে জমিয়ত উলেমা হিন্দে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাইছে জমিয়তে আমি লৈ আহিছো ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিজেপিৰ শাসনত অসমৰ মুছলমান সুখী আছে বুলি মন্তব্য কৰিছে জমিয়ত উলেমা হিন্দে শান্তি স্থাপনৰ উদ্দেশ্যে বিজেপিক ভোট দিয়ক সংখ্যালঘুৱে যাতে শান্তি স্থাপন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সংখ্যালঘুৱে বিজেপিক ভোট দিয়ক বুলি মন্তব্য কৰিছে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক ভোট দিয়াৰ আহ্বান জনাইছে জমিয়ত উলেমা হিন্দে আমি লৈ আহিছো এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এটা ডাঙৰ খবৰ কিয়নো এইবাৰ বিজেপিক সমৰ্থন মুকলিকৈ সমৰ্থন কৰিছে জমিয়তে নগাঁৱত সুৰেশ বৰাক ভোট দিবলৈ আহ্বান জনাইছে লাখ লাখ সংখ্যালঘু লোকক আৰু আজমলক ভোট দিলে অথলে যাব মুছলমানৰ ভোট আৰু যাৰ বাবে এবাৰ বিজেপিক ভোট দিয়াৰ আহ্বান জনাইছে বিজেপিৰ শাসনত নিৰাপদে আছে অসমৰ মুছলমান সমাজ আৰু বিজেপিৰ শাসনকালত শান্তিৰ আছে সংখ্যালঘু ৰাইজ জমিয়ত উলেমা হিন্দে লোকসভা নিৰ্বাচনৰ পূৰ্বে মুকলিকৈ বিজেপি দলক সমৰ্থন কৰিছে বিজেপি আহিলে মছজিদ ভাঙিব বুলি ভুৱা প্ৰচাৰ চলাইছে কংগ্ৰেছে লগতে কংগ্ৰেছকো অভিযোগ দিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিৰোধিতা কৰিছে জমিয়তে নগাঁৱত বিজেপিৰ পক্ষত হাজাৰ হাজাৰ মুছলমানে এবাৰ থিয় দিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে সংবাদমেল সম্বোধন কৰি অসমৰ লাখ লাখ মুছলমান ৰাইজক এই আহ্বান জনাইছে বিজেপিত ভোট দিয়াৰ আহ্বান জনাইছে জমিয়তে আজি জমিয়তে বাৰে বাৰে বিজেপিৰ বিৰোধিতা কৰি আহিছিল সেই জমিয়তৰ এবাৰ সুৰ সলনি হোৱা দেখিবলৈ পোৱা গৈছে আৰু হঠাৎ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো বিজেপিৰ সমৰ্থনত এবাৰ ওলাই আহিছে মুছলমান ৰাইজ নগাঁৱত সুৰেশ বৰাক সমৰ্থন জনাইছে হাজাৰ হাজাৰ মুছলমান লোকে এবাৰ বিজেপিত মুছলমান লোকে ভোট দিব বুলি মন্তব্য কৰিছে আৰু সমগ্ৰ ৰাজ্যৰে মুছলমান জনতাক বা সংখ্যালঘু লোকক বিজেপিক ভোট দিয়াৰ আহ্বান জনাইছে জমিয়ত উলেমা হিন্দে লগতে বিজেপিয়ে সংখ্যালঘুৰ ঘৰ ভাঙে বুলি বুলডোজাৰ লগাই ঘৰ ভাঙে বুলি কংগ্ৰেছে অপপ্ৰচাৰ চলা বুলি মন্তব্য কৰিছে জমিয়তে আৰু তাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কিয়নো লোকসভা নিৰ্বাচনৰ পূৰ্বে আটাইতকৈ ডাঙৰ খবৰ বিজেপিক মুকলিকৈ সমৰ্থন জনাইছে জমিয়ত উলেমা হিন্দে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াইছো মৌলানা আতাউর রহমান কাসিমি আমি আজি নগাঁও জিলাৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সমষ্টিবোৰৰ প্ৰতিনিধিমণ্ডলক আজি আপোনালোকৰ জৰিয়তে এই সমষ্টিৰ সংখ্যালঘু মুছলমান ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে শান্তি সম্প্ৰীতি স্থাপনৰ উদ্দেশ্যে আমি যাতে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকোঁ আৰু এই কংগ্ৰেছৰ বিভিন্ন ভীতিগ্ৰস্ত কৰি আছে কংগ্ৰেছে কৈ আছে বিজেপি আহিলে হিন্দু ৰাষ্ট্ৰ হৈ যাব বিজেপি আহিলে মছজিদ ভাঙিব এইবিলাক ভুৱা প্ৰচাৰ দি আছে এই ভুৱা প্ৰচাৰত যাতে নাহে আৰু ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত গৈ আমি শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সুৰেশ বৰা ডাঙৰীয়াক ভোট দি বিপুল ভোট দি আমি জয়যুক্ত কৰোঁ যেন এই আহ্বান কৰিবলৈ আজি আপোনালোকৰ জৰিয়তে এই মুছলমান ৰাইজক আমি আহ্বান কৰিব বিচাৰিছোঁ এইবাৰ অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি প্ৰগতিৰ বাটত লৈ গৈছে বিভিন্ন আঁচনি দিছে ৰাস্তা ঘাট উন্নত হৈছে মাথাউৰি ঠিক কৰিছে আপোনাৰ এই চন্দ্ৰপুৰৰ পৰা শিলঘাটলৈকে মাথাউৰি বনাইছে আৰু গড়খহাৰীয়া ৰোধ কৰিছে এই ৰাস্তা ঘাটবিলাক হোৱাৰ কাৰণে এই প্ৰগতি আৰু উন্নয়ন দেখি এইবাৰ মুছলমান ওলাই আহিছে এইবাৰ মুছলমানে ভোট দিব আমি এই আপোনাৰ কাজিৰঙা সমষ্টিত দেখিছোঁ তাতে বহু বিপুল পৰিমাণে ভোট দিছে গতিকে ইয়াতো মুছলমানসকলে ভোট দিব কিন্তু বৰ্তমানে আমি দেখিছোঁ কংগ্ৰেছৰ কিছুমান নেতাসকলে মুছলমান মহিলাসকলক ভীতিগ্ৰস্ত কৰি আছে ভয় দেখুৱাই আছে এই ভয়ে ভীতিগ্ৰস্ত যাতে নাহে আৰু যাতে আমি বিপদে পৰিচালিত নহওঁ আমি ইমান দিন প্ৰতিদ্বন্দ্বিতামূলক ৰাজনীতি কৰি আহিছোঁ আমি ইমান দিন আমি এই প্ৰতিষ্ঠান বিৰোধী ৰাজনীতি কৰি আহিছোঁ আমি ইমান দিন সংকীৰ্ণতাত অৱলম্বন কৰি আমি ৰাজনীতি কৰি আহিছোঁ আৰু যাৰ ফলত আজি মুছলমানসকল অতি লাঞ্ছিত বঞ্চিত আৰু দৰিদ্ৰতাৰ কৰাল কাষত ককবকাই আছে এই জাতিটোক উদ্ধাৰ কৰা দূৰৰ কথা এই জাতিটোৰ অন্ন বস্ত্ৰ বাসস্থানৰ নিৰাপত্তা আজি অভাৱ হৈছে আৰু আমি দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা আহিছে তেতিয়া আমি নিৰাপত্তাত আছোঁ কোনো সাম্প্ৰদায়িক সংঘৰ্ষ এতিয়ালৈকে হোৱা নাই কিন্তু কংগ্ৰেছৰ আমলত আপোনালোকে দেখিব প্ৰতিটো বছৰতে এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে গতিকে আমি যি নিৰাপত্তা পাইছোঁ আমি অগ্ৰগতি আৰু উন্নয়নৰ বাটেৰে আগবাঢ়ি গৈ আছোঁ গতিকে এইবাৰ মুছলমান ৰাইজ ওলাই আহিছে আৰু আহিব আমাৰ নগাঁও লোকসভা সমষ্টিৰ যিজন প্ৰাৰ্থী আছে তেওঁ বহুত ভাল প্ৰাৰ্থী আৰু আগতে তেওঁ মানুহক সহায় সহযোগিতা কৰিছে তেওঁৰ ব্যক্তিত্ব
ব্যক্তিগত কিছুমান সম্পৰ্কৰ ওপৰত মুছলমান আছে আৰু এইবাৰ বিজেপিৰ প্ৰতি মানুহে আকৃষ্ট হৈছে গতিকে মহিলাসকল আৰু মুছলমান ভিতৰুৱা গাঁৱৰ মুছলমানসকলেও এইবাৰ বিজেপিক ভোট দিব বুলি আমি আশা কৰোঁ আৰু আপোনালোকে মন্তব্য শুনিছে জমিয়ত উলেমা হিন্দে মুকলিকৈ বিজেপিক সমৰ্থন জনাইছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ডাঙৰ খবৰ ৰাজ্যৰ সংখ্যালঘু লোকক একত্ৰিত হোৱাৰ আহ্বান জনাইছে বিজেপিক সমৰ্থন কৰাৰ আহ্বান জনাইছে জমিয়তি উলেমা হিন্দে আৰু নগাঁৱত সুৰেশ বৰাক ভোট দিবলৈ লাখ লাখ মুছলমানক আহ্বান জনাইছে আজমলক ভোট দিলে অথলে যাব মুছলমানৰ ভোট এই বুলি মন্তব্য কৰিছে জমিয়তে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে বিজেপিৰ শাসনত নিৰাপদে আছে অসমৰ মুছলমান সমাজ এয়া মুছলমান সমাজৰ বিশ্বাস বিজেপিৰ শাসনত অসমৰ মুছলমান নিৰাপদে আছে বুলি মুকলিকৈ স্বীকাৰ কৰিছে বিজেপিৰ কাৰ্যকালত শান্তিত আছে সংখ্যালঘু ৰাইজ আৰু বিজেপি আহিলে মছজিদ ভাঙিব বুলি ভুৱা কংগ্ৰেছে প্ৰচাৰ চলাইছিল আৰু নগাঁৱত বিজেপিৰ পক্ষত এবাৰ হাজাৰ হাজাৰ মুছলমান লোক থিয় দিছে আমি এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন হৈছে আৰু দুটা পৰ্যায়ৰ ভোট গ্ৰহণ বাকি আছে তাৰ পূৰ্বে জমিয়তি উলেমা হিন্দে বিজেপিক মুকলিকৈ সমৰ্থন কৰিছে শান্তি স্থাপনৰ উদ্দেশ্যে বিজেপিক ভোট দিয়ক সংখ্যালঘুৱে এই মন্তব্য কৰিছে জমিয়তে আৰু বিজেপিৰ শাসনত অসমৰ মুছলমান সুখী আছে বুলি মন্তব্য কৰিছে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা বিজেপিক ভোট দিয়াৰ আহ্বান জনাইছে জমিয়তে নগাঁও সুৰেশ বৰাক ভোট দিবলৈ লাখ লাখ মুছলমানক আহ্বান জনাইছে লগতে কংগ্ৰেছৰ বিৰোধিতা কৰিছে AIUDFৰ বিৰোধিতা কৰিছে সকল মুছলমান লোকে কিয়নো বদৰুদ্দিন আজমলক যদি সংখ্যালঘু লোকে ভোট দিয়ে তেতিয়া হলে সেই ভোট অথলে যাব বুলি মন্তব্য কৰিছে আৰু যাৰ বাবে সংখ্যালঘু লোকৰ ভোট যাতে অথলে নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰিবলৈ সংখ্যালঘু ৰাইজক আহ্বান জনাইছে জমিয়তে কিয়নো পূৰ্বে যেহেতু জমিয়তে বিজেপিৰ বিৰোধিতা কৰি আহিছিল এবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সুৰ সলনি হোৱা দেখিবলৈ পোৱা গৈছে জমিয়তি উলেমা হিন্দৰ আমি এটা ডাঙৰ খবৰ জনাই আছো ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন হৈছে দুটা পৰ্যায়ৰ ভোট গ্ৰহণ বাকি থকাৰ প্ৰাক মুহূৰ্তত মুকলিকৈ সংবাদ মেল যোগে বিজেপিক সমৰ্থন জনাইছে জমিয়তি উলেমা হিন্দে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ৰাজনৈতিক ব্ৰেকিং নিউজ আমি এই মুহূৰ্তত জনাই আছো জমিয়তি উলেমা হিন্দে মুকলিকৈ সমৰ্থন জনাইছে বিজেপিক আৰু সংখ্যালঘু লোককো একত্ৰিত হোৱাৰ আহ্বান জনাইছে বিজেপিৰ হৈ সংখ্যালঘু লোকসকল থিয় দিয়ক বুলি মন্তব্য কৰিছে ৰাজ্যত যেহেতু লাখ লাখ সংখ্যালঘু ভোট আছে আৰু এই সংখ্যালঘু ভোটসমূহ যাতে বিজেপিক দিয়ে বা সংখ্যালঘু ভোট যাতে অথলে নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি এক বিশেষ সংবাদ মেলত এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যৰ ৰাজনীতিত তোলপাৰা সৃষ্টি হৈছে জমিয়তি উলেমা হিন্দে মুছলমান লোকক একত্ৰিত হোৱাৰ আহ্বান জনাইছে বিজেপিক মুকলিকৈ সমৰ্থন জনাইছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰিছে এই কথা স্বীকাৰ কৰিছে মুকলিকৈ এবাৰ বিজেপিৰ সমৰ্থনত আগুৱাই আহিছে জমিয়তি উলেমা হিন্দ এইবিলাক ভুৱা প্ৰচাৰ দিয়া আমি আজি নগাঁও জিলাৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সমষ্টিবোৰৰ প্ৰতিনিধিমণ্ডলক আজি আপোনালোকৰ জৰিয়তে এই সমষ্টিৰ সংখ্যালঘু মুছলমান ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে শান্তি সম্প্ৰীতি স্থাপনৰ উদ্দেশ্যে আমি যাতে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকোঁ আৰু এই কংগ্ৰেছৰ বিভিন্ন ভীতিগ্ৰস্ত কৰি আছে কংগ্ৰেছে কৈ আছে বিজেপি আহিলে হিন্দু ৰাষ্ট্ৰ হৈ যাব বিজেপি আহিলে মছজিদ ভাঙিব এইবিলাক ভুৱা প্ৰচাৰ দি আছে এই ভুৱা প্ৰচাৰত যাতে নাহে আৰু ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত গৈ আমি শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সুৰেশ বৰা ডাঙৰীয়াক ভোট দি বিপুল ভোট দি আমি জয়যুক্ত কৰোঁ যেন এই আহ্বান কৰিবলৈ আজি আপোনালোকৰ জৰিয়তে এই মুছলমান ৰাইজক আমি আহ্বান কৰিব বিচাৰিছোঁ এইবাৰ অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰগতিৰ বাটত লৈ গৈছে বিভিন্ন আঁচনি দিছে ৰাস্তা ঘাট উন্নত হৈছে মাথাউৰি ঠিক কৰিছে আপোনাৰ এই চন্দ্ৰপুৰৰ পৰা একদম শিলঘাটলৈকে মাথাউৰি বনাইছে আৰু গড়খহাৰীয়া ৰোধ কৰিছে এই ৰাস্তা ঘাটবিলাক হোৱাৰ কাৰণে এই প্ৰগতি আৰু উন্নয়ন দেখি এইবাৰ মুছলমান ওলাই আহিছে এইবাৰ মুছলমানে ভোট দিব আমি এই আপোনাৰ কাজিৰঙা সমষ্টিত দেখিছোঁ তাতে বহু বিপুল পৰিমাণে ভোট দিছে গতিকে ইয়াতো মুছলমানসকলে ভোট দিব কিন্তু বৰ্তমানে আমি দেখিছোঁ কংগ্ৰেছৰ কিছুমান নেতাসকলে মুছলমান মহিলাসকলক ভীতিগ্ৰস্ত কৰি আছে ভয় দেখুৱাই আছে এই ভয়ে ভীতিগ্ৰস্ত যাতে নাহে আৰু যাতে আমি যে বিপদে পৰিচালিত নহওঁ আমি ইমান দিন প্ৰতিদ্বন্দ্বিতামূলক ৰাজনীতি কৰি আহিছোঁ
আমি ইমান দিন আমি এই প্রতিষ্ঠান বিরোধী রাজনীতি করে আইছো আমি ইমান দিন সংকীর্ণতা অবলম্বন করে আমি রাজনীতি করে আইছো আর যার ফলত আজি মুসলমান সকল অতি লাঞ্ছিত বঞ্চিত আৰু দরিদ্রতার করাল কাষত ককবকাই আছে এই জাতিটোক উদ্ধার করা দূরের কথা এই জাতিটো অন্ন বস্ত্র বাসস্থানৰ নিরাপত্তা আজি অভাৱ হৈছে আৰু আমি দেখিছো মুখ্যমন্ত্রী মহোদয় যেতিয়াৰ পৰা আহিছে তেতিয়া আমি নিরাপত্তাত আছি কোনো সাম্প্রদায়িক সংঘর্ষ এতিয়ালৈকে হোৱা নাই কিন্তু কংগ্রেসের আমলত আপোনালোকে দেখিব প্রতিটি বছরতে এটা এটা সম্প্রদায় এটা এটা সাম্প্রদায়িক সংঘর্ষ হৈছে গতিকে আমি যে নিরাপত্তা পাইছো আমি অগ্রগতি আর উন্নয়নের বাটেৰে আগবাঢ়ি গৈ আছো গতিকে এইবাৰ মুছলমান ৰাইজ ওলাই আহিছে আৰু আহিব আমাৰ নগাঁও লোকসভা সমষ্টিৰ যিজন প্ৰাৰ্থী আছে তেওঁ বহুত ভাল প্ৰাৰ্থী আৰু আগতে তেওঁ মানুহক সহায় সহযোগিতা কৰিছে তেওঁৰ ব্যক্তিগত কিছুমান সম্পৰ্কৰ ওপৰত মুছলমান আছে আৰু এইবাৰ বিজেপিৰ প্ৰতি মানুহে আকৃষ্ট হৈছে গতিকে মহিলাসকল আৰু মুছলমান ভিতৰুৱা গাঁৱৰ মুছলমানসকলেও এইবাৰ বিজেপিক ভোট দিব বুলি আমি আশা কৰোঁ